প্ৰিয় বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ মাজলৈ যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ কেইটিমান দৃশ্য দেখাব বিচাৰিছোঁ। আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কাৰণে কিছুমান কাম পানীত কৰিব নোৱাৰা হৈ বামৰ পৰ্যায়ৰ কামখিনি কৰি থকা হৈছে, তাকে দেখাম। এইটো হৈছে আপোনাৰ 30 নম্বৰ পোষ্ট। এইটো দেখিছে আপোনাৰ পানীৰ তলত সোমাই আছে, এইটো বেৰা দি ৰাখি থ'বলগীয়া হৈছে। এয়া পানীৰ মাজৰ কাম, মাজুলী আৰু হাতীখাল ছাইডৰ দুয়োটা ছাইডৰ মাজৰ কাম। পানীৰ মাজত এইখিনি পোষ্ট থাকি গ'ল, কৰি থকা হৈছিলে, ইমানটো থাকি গ'ল। আজি এই ভিডিঅ'টোৰ দ্বাৰাই কিছুমান পানীৰ আজি ৰাতিৰ ভাগত কাম কৰা দুটামান দৃশ্যও দেখাম, আপোনালোকে চাই যাওক। আহক এতিয়া আমি যাওঁ এই ভিডিঅ'টোৰ মাজলৈ। ইয়াত যে দেখিছে আপোনাৰ গাৰ্ডাৰ কাম কিছুমান কৰি থকা হৈছে ফিল্ডত, কেম্পাছৰ ভিতৰত আপোনাৰ গাৰ্ডাৰবিলাক বনাই থকা হৈছে। আৰু গাৰ্ডাৰবোৰ কিছুদিনৰ পাছত ফিটিঙেই হ'ব, আপোনালোকক দেখাম। আৰু এই ভিডিঅ'টো পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ এবাৰ দেখাবৰ বাবে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ। এতিয়া চাওঁ আমি, আহক ৰাতিৰ পৰ্যায়ত কেনেধৰণে কাম কৰে। It will hold 62.